নমস্কাৰ মই মৌজিদ বন্ধুসকল পলকতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ৰেচন কাৰ্ডক লৈ বৃহৎ ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ। হ্ৰাস পাব বিনামূলীয়া চাউলৰ পৰিমাণ। 35 কেজিৰ পৰিৱৰ্তে এতিয়াৰ পৰা প্ৰতিজন সদস্যৰ বিপৰীতে লাভ কৰিব 7 কেজিকৈ চাউল। ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা সংশোধনী বিধেয়ক 2026ৰ জৰিয়তে ৰেচন বিতৰণ ব্যৱস্থাত পৰিৱৰ্তনৰ প্ৰস্তাৱ চৰকাৰৰ। দেশৰ কোটি কোটি ৰেচন কাৰ্ডৰ গৰাকীৰ বাবে অতি জৰুৰী খবৰ। কেন্দ্ৰীয় চৰকাৰে বিনামূলীয়া ৰেচন বিতৰণ ব্যৱস্থাক লৈ লৈছে ডাঙৰ সিদ্ধান্ত। এতিয়াৰ পৰা পৰিয়ালৰ সদস্যৰ ভিত্তিত হিতাধিকাৰীয়ে পাব বিনামূলীয়া চাউল। AAYৰ অধীনত 35 কিলোগ্ৰামকৈ চাউল পোৱা গ্ৰাহকৰ বাবে এই ডাঙৰ খবৰ। কেন্দ্ৰীয় চৰকাৰে উত্থাপন কৰিছে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা সংশোধনী বিধেয়ক 2026 আৰু এই বিধেয়কৰ খচৰাত ৰেচন বিতৰণ ব্যৱস্থাত পৰিৱৰ্তনৰ প্ৰস্তাৱ উত্থাপন কৰা হৈছে। এতিয়াৰ পৰা পৰিয়ালটোৰ সদস্যৰ ভিত্তিত চাউল দিয়াৰ প্ৰস্তাৱ চৰকাৰৰ। অৱশ্যে পৰিয়ালটোৰ সদস্যৰ সংখ্যা বেছি হ'লেও 35 কিলোগ্ৰামতকৈ বেছি নাপাব হিতাধিকাৰীয়ে। চৰকাৰৰ মতে AAYৰ অধীনত সৰু পৰিয়ালেও 35 কিলোগ্ৰামকৈ চাউল লাভ কৰে, কিন্তু বেছি সদস্য থকা পৰিয়ালে 35 কিলোগ্ৰামতকৈ অধিক নাপায় চাউল। আৰু চৰকাৰে এনে ভাৰসাম্য ৰক্ষাৰ বাবে শেহতীয়াকৈ লৈছে এনে সিদ্ধান্ত। পৰৱৰ্তী খবৰ, অহা 4 জুলাইৰ পৰা আৰম্ভ হ'ব ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেইনিৰ অন্তিম বিদায় কাৰ্যসূচী। আৰু খামেইনিৰ অন্তিম বিদায় কাৰ্যসূচীত আমন্ত্ৰণ জনোৱা হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। ইৰাণৰ ৰাষ্ট্ৰপতি মছুদ পেজেছকিয়ানে আমন্ত্ৰণ জনালে প্ৰধানমন্ত্ৰী মোদীক। খামেইনিৰ অন্তিম বিদায় কাৰ্যসূচীত আমন্ত্ৰণ প্ৰধানমন্ত্ৰী মোদীক। ইৰাণৰ ৰাষ্ট্ৰপতি মছুদ পেজেছকিয়ানে আমন্ত্ৰণ জনালে প্ৰধানমন্ত্ৰী মোদীক। অহা 4 জুলাইৰ পৰা আৰম্ভ হ'ব খামেইনিৰ অন্তিম বিদায় কাৰ্যসূচী। উল্লেখযোগ্য যে বিগত 28 ফেব্ৰুৱাৰীত আমেৰিকা আৰু ইজৰাইলৰ আক্ৰমণত প্ৰাণ হেৰুৱাইছিল ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেইনিয়ে। আৰু তেতিয়াৰ পৰা আজি পৰ্যন্ত ইৰাণে সংৰক্ষণ কৰি ৰাখিছে তেওঁৰ পাৰ্থিৱ শৰীৰ। আৰু অহা 4-5 জুলাইত বিশ্ববাসীয়ে দৰ্শন লাভ কৰিব খামেইনিৰ শৰীৰৰ। তেহৰানৰ ইমাম খোমেইনি গ্ৰেণ্ড মছলাত লাখ লাখ লোকৰ বাবে ৰখা হ'ব খামেইনিৰ নিথৰ শৰীৰ। আৰু 6 জুলাইত তেহৰানৰ পৰা আৰম্ভ হ'ব অন্তিম যাত্ৰা। 7 জুলাইত ইৰাণৰ পবিত্ৰ চহৰ কমত পালন কৰা হ'ব এক উৎসৱ। আৰু 9 জুলাইত মহছদত কবৰ দিয়া হ'ব আয়াতুল্লাহ আলী খামেইনিক। বিশ্বৰ বহু শীৰ্ষ নেতাৰ লগতে চিয়া মুছলমানসকলক আমন্ত্ৰণ জনাইছে ইৰাণে। আৰু এই অনুষ্ঠানলৈ আমন্ত্ৰণ জনাইছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো। পৰৱৰ্তী খবৰ, সাৱধান ৰাজ্যবাসী, অসমত বানপানীয়ে ল'ব ভয়ংকৰ ৰূপ। এই সন্দৰ্ভত ৰাজ্যৰ 5খন জিলাত হাই এলাৰ্ট জাৰি অসম চৰকাৰৰ। যিকোনো মুহূৰ্তত বানত বুৰিব পাৰে ধেমাজি, লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰৰ লগতে নামনি অসমৰ ধুবুৰী জিলা। নিপকুৱে পানী এৰি দিয়াৰ ফলত ৰাজ্যৰ 5খন জিলাত হাই এলাৰ্ট জাৰি অসম চৰকাৰৰ। এই জিলাসমূহত NDRF, SDRF আৰু জৰুৰীকালীন সংস্থাক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে বা নিৰ্দেশ দিছে অসম চৰকাৰে। আৰু এই জিলাকেইখনৰ নাগৰিকসকল সতৰ্ক হৈ থাকিব। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, পাছপৰ্ট থাকিলে ভাৰতীয় নাগৰিক নহয়। পাছপৰ্ট কেৱল ভ্ৰমণৰ নথিহে, নাগৰিকত্বৰ প্ৰমাণ নহয়। এই গুৰুত্বপূৰ্ণ ঘোষণা চৰকাৰৰ। ভাৰতত পাছপৰ্ট কেৱল ভাৰতীয় নাগৰিককহে প্ৰদান কৰা হয় যদিও ই নাগৰিকত্বৰ প্ৰমাণ নহয়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে 14 সংখ্যক পাছপৰ্ট সেৱা দিৱসত এই কথা স্পষ্ট কৰি দিছে। মন্ত্ৰালয়ৰ মতে পাছপৰ্ট হৈছে মূলতঃ আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণৰ বাবে চৰকাৰে প্ৰদান কৰা এখন নথিপত্ৰ। অৰ্থাৎ হাতত পাছপৰ্ট থকা মানেই কোনো লোক ভাৰতৰ নাগৰিক বুলি একেবাৰে প্ৰমাণিত নহয়। যিহেতু অনা নাগৰিকক পাছপৰ্ট দিয়া নহয়, সেয়েহে এই কথাই এক আচৰিত পৰিস্থিতিৰ সৃষ্টি কৰিছে। আৰু ছ'চিয়েল মিডিয়া এক্সত নাগৰিকত্বৰ প্ৰকৃত প্ৰমাণ কি সেই লৈ এক গভীৰ বিতৰ্কৰ সূচনা কৰিছে।
পাছপৰ্টখন পালে সেয়া আপোনাৰ নিজা সম্পত্তি হৈ নপৰে। পাছপৰ্টৰ পিছফালে স্পষ্টকৈ লিখা থাকে যে এইখন ভাৰত চৰকাৰৰ সম্পত্তি আৰু চৰকাৰে বিচাৰিলে যিকোনো সময়তে ইয়াক ঘূৰাই দিব লাগিব। উল্লেখযোগ্য যে চলিত বৰ্ষৰ আৰম্ভণিতে উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিছিল যে আধাৰ কাৰ্ড নাগৰিকত্বৰ প্ৰমাণ নহয়, ই কেৱল পৰিচয় প্ৰমাণহে। ঠিক একেদৰে ভোটাৰ পৰিচয় পত্ৰক নাগৰিকত্বৰ নথিপত্ৰ বুলি ধৰা নহয়, ই মূলতঃ পৰিচয় আৰু ঠিকনাৰ প্ৰমাণ, যিয়ে নিৰ্বাচনত ভোট দিয়াৰ অধিকাৰ দিয়ে। এতিয়া প্ৰশ্ন হয়, নাগৰিকত্ব আইন অনুসৰি কোন ভাৰতীয়? 1950 চনৰ 26 জানুৱাৰীৰ পৰা 1987 চনৰ 1 জুলাইৰ ভিতৰত ভাৰতত জন্মগ্ৰহণ কৰা লোকসকল জন্মসূত্ৰে ভাৰতীয়। 1987 চনৰ জুলাইৰ পিছত জন্ম হোৱা লোকসকলৰ পিতৃ বা মাতৃৰ কোনোবা এজন ভাৰতীয় হ'লে তেওঁলোকে নাগৰিকত্ব দাবী কৰিব পাৰে। আনহাতে 2004 চনৰ 3 ডিচেম্বৰ বা তাৰ পিছত জন্ম হোৱাসকলৰ ক্ষেত্ৰত পিতৃ আৰু মাতৃ দুয়োজনেই ভাৰতীয় হ'ব লাগিব, বা এজন ভাৰতীয় আৰু আনজন জন্মৰ সময়ত অবৈধ প্ৰব্ৰজনকাৰী নহ'লেহে জন্মসূত্ৰে নাগৰিকত্ব লাভ কৰিব পাৰিব। পৰৱৰ্তী খবৰ, জনপ্ৰিয় শিক্ষক খান ছাৰৰ কোচিং চেণ্টাৰ চিল। প্ৰয়াগৰাজ স্থিত খান গ্ল'বেল একাডেমী চিল প্ৰয়াগৰাজ উন্নয়ন প্ৰাধিকৰণৰ। এটা অবৈধভাৱে নিৰ্মিত অট্টালিকাত থকাৰ অভিযোগত এই কোচিং চেণ্টাৰটো চিল কৰিছে প্ৰাধিকৰণে, আৰু এই ঘটনাক দেশৰ সুলভ শিক্ষা ব্যৱস্থাক পংগু কৰাৰ বাবে এয়া এক পৰিকল্পিত ষড়যন্ত্ৰ আখ্যা খান ছাৰৰ। পৰৱৰ্তী খবৰ, বেংকৰ পৰা কোটি কোটি টকাৰ ঋণ লৈ দেশ এৰি পলায়ন কৰা নীৰৱ মোদীৰ আইনী যুঁজত পুনৰ মুখ থেকেছা। এইবাৰ বেংক অৱ ইণ্ডিয়াক 100 কোটি টকা আদায়ৰ নিৰ্দেশ আদালতৰ। লণ্ডন চাৰ্কিট কমাৰ্চিয়েল কোৰ্টৰ এই নিৰ্দেশ। আইনী যুঁজত পুনৰ মুখ থেকেছা নীৰৱ মোদীৰ। এইবাৰ বেংক অৱ ইণ্ডিয়াক 100 কোটি টকা আদায়ৰ নিৰ্দেশ আদালতৰ। লণ্ডন চাৰ্কিট কমাৰ্চিয়েল কোৰ্টৰ এই নিৰ্দেশ। বেংক ঋণৰ অনিয়মত অভিযুক্ত নীৰৱ মোদীয়ে পলায়ন কৰিছিল ভাৰতৰ পৰা, আৰু নীৰৱ মোদী সম্প্ৰতি লণ্ডনৰ কাৰাগাৰত কাৰাৰুদ্ধ হৈ আছে, আৰু ভাৰতলৈ প্ৰত্যাৰ্পণৰ বাবে যুঁজি আছে নীৰৱ মোদীয়ে। ইয়াৰ মাজতে আইনী যুঁজত পুনৰ মুখ থেকেছা খালে নীৰৱ মোদীয়ে। বেংক অৱ ইণ্ডিয়াক 100 কোটি টকা আদায়ৰ নিৰ্দেশ দিছে আদালতে। পৰৱৰ্তী খবৰ, অনিৰ্দিষ্টকাললৈ বন্ধ গুৱাহাটীৰ ফেৰী সেৱা। হঠাৎ বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ, যাৰ পৰিপ্ৰেক্ষিতত অনিৰ্দিষ্টকাললৈ গুৱাহাটীত বন্ধ কৰি দিয়া হৈছে ফেৰী সেৱা। এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যৰ আভ্যন্তৰীণ জল পৰিবহণ বিভাগে। পৰৱৰ্তী খবৰ, পাকিস্তানৰ সামৰিক মুৰব্বী অৰ্থাৎ পাকিস্তান সেনাৰ মুৰব্বী আসিম মুনিৰক হত্যাৰ চেষ্টা ইজৰাইলৰ ৰাষ্ট্ৰীয় চোৰাংচোৱা সংস্থা মোছাদৰ। এগৰাকী সাংবাদিকৰ এই চাঞ্চল্যকৰ দাবী, আৰু সাংবাদিকগৰাকীৰ এই দাবীক লৈ এতিয়া বিশ্বজুৰি তীব্ৰ চাঞ্চল্য।